নমস্কাৰ এই বিশেষ অনুষ্ঠানলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আসুতীয়া সাক্ষাৎকাৰ আৰু একৰাকী বিশেষ ব্যক্তি আমাৰ সৈতে আছে ষ্টুডিঅ'ত চিনাকি কৰি দিব বিচাৰিছো বিশিষ্ট চিকিৎসক ডক্টৰ ভৱদেৱ গোস্বামী ডাঙৰীয়াৰ সৈতে নমস্কাৰ স্বাগতম জনাইছো আৰু আমি সৌভাগ্যৱান আজি আপোনাক পাইছো আমাৰ কাষত যেহেতু বৰ্তমান সময়ত সকলোৱে কোভিডৰ কথাই পাতি আছে কোভিড-19 আৰু কোভিড-19ৰ আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাইছে কিন্তু এই সময়ছোৱাত আন এটা ৰোগৰ কথা পতাটো অতি জৰুৰী কাৰণ কোভিডৰ সমান্তৰালভাৱে সেই ৰোগটো বিভিন্নজনৰ দেহত ধৰা পৰিছে বা আমি বঢ়া দেখিবলৈ পাইছো শেহতীয়াভাৱে আৰু সেইটোৱে হৈছে আইবিডি আৰু আজি ৱৰ্ল্ড আইবিডি ডে আসলে এই আইবিডি মানে কি আপুনি যদি অলপ আৰম্ভতে কৈ দিয়ে এইটো বৰ ইম্পৰ্টেণ্ট আপুনি কথা কৈছে বা এই ইস্যুটো লৈ অহাটো খুব ভাল হৈছে আসলে গোটেই পৃথিৱীতে 19 মে আজিৰ দিনটোত আমি আইবিডি ডে হিচাপে পালন কৰিছোঁ গোটেই ৱৰ্ল্ডতে কাৰণটো হ'ল যে আইবিডি এইটো এটা আলচাৰেটিভ কোলাইটিছ আৰু ক্ৰন ডিজিজ এই দুটা বেমাৰ আছে আমাৰ দেহত বিশেষকৈ খাদ্যনলীত এই দুইটা বেমাৰক আমি একেলগে আইবিডি বুলি কওঁ কাৰণ তাৰ বহুত সিমিলাৰিটি আছে একে ধৰণৰ হয় দুইটাতে খাদ্যনলীৰ ভিতৰত ঘাঁ হয় আৰু এই ঘাঁৰ পৰা নেক্সট ষ্টেপ হি কমপ্লিকেশ্যনবিলাক হৈ থাকে আৰু এই কমপ্লিকেশ্যনবিলাকৰ কাৰণে গোটেই পৃথিৱীতে আজি আইবিডি এটা বহুত ভয়ানক বেমাৰ হিচাপে ধৰা পৰিছে ইয়াৰ প্ৰব্লেমবিলাক বিশেষকৈ ইউৰোপিয়ান কাণ্ট্ৰিজবিলাক ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাকত আমেৰিকাত তাৰ ভয়াৱহতা খুব বেছি ইনচিডেঞ্চো বেছি আৰু লাহে লাহে ইউৰোপিয়ান কাণ্ট্ৰিজবিলাক ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাকত আমেৰিকাত তাৰ ভয়াৱহতা খুব বেছি ইনচিডেঞ্চো বেছি আৰু লাহে লাহে দেখা গৈছে যে আমাৰ এছিয়ান কাণ্ট্ৰিবিলাকতো এইবিলাক বস্তু এই বেমাৰবিলাক লাহে লাহে বাঢ়ি আহিছে সেইকাৰণে গোটেই ৱৰ্ল্ডৰ যিবিলাক নেশ্যনেল হওক ইণ্টাৰনেশ্যনেল বডি হওক এইটো বিভাগৰ সেইবিলাকে আলোচনা কৰি দেখিছে যে নহয় আমি এৱাৰনেছটো বঢ়াই দিব লাগে নহ'লে যিবিলাক মানুহ ইয়াৰ পৰা চাফাৰ কৰিছে তেওঁলোকৰ লাইফটো বহুত ডেঞ্জাৰৰ ফালে গৈ আছে তেওঁলোকৰ কোৱালিটি অফ লাইফটো বেয়া হৈ থাকে তেওঁলোকে বহুত সময়ত কাম কৰিব নোৱাৰে সেইটো কাৰণে আসলে কাৰণে ইনফ্লেমেটৰী বাউল ডিজিজ মানে আমি যদি সহজভাৱে অসমীয়াত কওঁ সেইটো খাদ্যনলীৰ ঘাঁ কাৰণ আইবিডি বুলি ক'লে আমি যেনেকৈ ইংৰাজীত কৈছোঁ যে আইবিডি ইনফ্লেমেটৰী বাউল ডিজিজ অসমীয়াত একজেক্টলি তেনেকুৱা শব্দ আমি বিচাৰি পোৱা নাই বা উলিওৱা হোৱা নাই হয়তো পিছত ওলাব পাৰে ইনফ্লেমেটৰী মানে ইনফেকশ্যন হৈছে বা আলচাৰ হৈছে বাউল মানে আমাৰ খাদ্যনলীটো স্মল বাউল হওক বা লাৰ্জ বাউল কলন হওক আৰু এই ডিজিজটোক আমি আইবিডি বুলি কওঁ সেইকাৰণে খাদ্যনলীৰ ভিতৰত ইনফেকশ্যন হৈছে আলচাৰ হৈছে এতিয়া ক্ৰন ডিজিজ হ'লে হয় কি আমাৰ খাদ্যনলীৰ গোটেই মুখৰ পৰা পায়খানা ৰাস্তালৈকে যিকোনো জেগাতে তাৰ ইনভলভমেণ্ট হ'ব পাৰে ঘাঁ হ'ব পাৰে সেই ঘাঁটোৱে গৈ পেলাই সেই ৰাস্তাটো আমাৰ সেই যিবিলাক জেগাত তাৰ ইনফেকশ্যন কৰে সেই জেগাটো সৰু কৰি পেলাই বন্ধ কৰি পেলাই অবষ্ট্ৰাকশ্যন কৰি পেলাই আৰু কেতিয়াবা সি তাৰ পৰা ফুটি যাবও পাৰে খাদ্যনলীটো সেইটো আমি ক্ৰন ডিজিজ বুলি কওঁ তাৰ লক্ষণ কিছুমান আছে অলপ বেলেগ ধৰণৰ হ'ব পাৰে আলচাৰেটিভ কোলাইটিছটো আকৌ মেইনলি সি কলনত ঘাঁবিলাক কৰে ইনফেকশ্যন কৰে কলনত আমি লাহে লাহে অলপ ভিতৰলৈ সোমাই যাম বিস্তৃতভাৱে আলোচনা কৰিম কিন্তু দৰ্শকসকলৰ বাবে কওঁ যে আপোনালোকে আমাক ফোন কৰিব পাৰে ডক্টৰ ভৱদেৱ গোস্বামী ডাঙৰীয়াৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰে এই খাদ্যনলীৰ ঘাঁ যিটো ৰোগৰ কথা আমি পাতিছোঁ এই ৰোগটোৰ বিষয়ে যদি আপোনালোকৰ জানিবলগীয়া আছে আমাৰ ফোন নম্বৰ আমি দিম আপোনালোকে ফোন কৰিব পাৰিব আমি অনুৰোধ কৰিছোঁ যাতে ফোন কৰাৰ সময়ত সকলোৱে টিভিৰ ভলিউমটো অলপ কম কৰি লয় আৰু নিৰ্দিষ্ট বিষয়টোৰ প্ৰতি যাতে প্ৰশ্নসমূহ সোধে এতিয়া ভুল ধাৰণাও বহুত থাকে এই বেমাৰটোক লৈ আপুনি যেহেতু ক'লে খাদ্যনলীৰ ঘাঁ আৰু হয়তো খাদ্যনলীৰ ঘাঁ মানে পায়খানাৰ লগত কেতিয়াবা তেজো যাব পাৰে কিন্তু ভুল ধাৰণা কি কি থাকে না ভুল ধাৰণা মানে তাৰ আগতে মই কোৱা ভাল যে আচলতে এই খাদ্যনলীৰ ঘাঁ বা আইবিডি বা আমি যিটো ক্ৰন ডিজিজ বা আলচাৰেটিভ কোলাইটিছ এই ক্ৰন ডিজিজ আৰু আলচাৰেটিভ কোলাইটিছৰ মেইনলি যদি আলচাৰেটিভ কোলাইটিছ বেমাৰটো আছে মই অলপ আগতে আৰম্ভ কৰিছিলোঁ যিটো কলনত সাধাৰণতে ঘাঁবিলাক হয় কলন পাৰ্টটো আমাৰ যিটো লাৰ্জ বাউল বুলি যিটো আমি কওঁ সেই ঘাঁ হোৱাৰ ফলত মানুহজন বাৰে বাৰে পায়খানাত যাব লগা হয় পায়খানাৰ লগত ব্লাড গৈ থাকে কেতিয়াবা বহুত বেছি ব্লাড যাব পাৰে
সেইকাৰণে মানুহবিলাকে বহুতে ভাবে যে মোৰ পায়খানাত ব্লাড গৈছে, তেতিয়া ভাবে যে মোৰ কিজানি পাইলছে হৈছে, সাধাৰণ ধাৰণা মানুহৰ কমন ইমিডিয়েটলি সেইটোৱে ভাবে, মানে তেজ গ'লেই পাইলছৰ কথা আহি যায়। সেইকাৰণে সেইটো এটা আটাইতকৈ কমন হৈ থাকে। নাইবা কেতিয়াবা বহুত মানুহে ভাবে যে আমাৰ ইণ্ডিয়াত বা এনেই আমাৰ এছিয়ান কাণ্ট্ৰিজত আমাৰ এমিবিয়াছিছ আছে। আগতে আমি ভাবিছিলোঁ যে এমিবিয়া বুলি এটা ভিতৰত আমাৰ প্ৰটোজোৱা থাকে খাদ্যনলীৰ ভিতৰত, তাৰ পৰাও আমাৰ পায়খানা বাৰে বাৰে হয়, পায়খানাত কেতিয়াবা ব্লাড যাব পাৰে। মানুহে সেইটোকে ধাৰণা কৰি লৈ থাকে। সেইকাৰণে বেমাৰ হ'লেই লগে লগে এমিবিয়াছিছৰ দৰৱবিলাক খাই থাকে, 4-5 দিনৰ কাৰণে এণ্টিবায়'টিক খালে এমিবিয়াছিছ কৰি লৈ থাকে। সেইকাৰণে বেমাৰ হ'লেই লগে লগে এমিবিয়াছিছৰ দৰৱবিলাক খাই থাকে, 4-5 দিনৰ কাৰণে এণ্টিবায়'টিক খালে এমিবিয়াছিছৰ কাৰণে মেট্ৰনিডাজল দৰৱ খালে, যিকোনো ফাৰ্মাচীত গ'ল দৰৱ এটা খালে, কেইদিনমান অলপ কম পালে, আৰাম পালে, তেওঁ খোজ হৈ থাকিলে। সেইটোৱে আমাৰ আটাইতকৈ ডাঙৰ ভুল ধাৰণা। কিয় মানুহজনে ভাবি আছে তেওঁৰ বেমাৰটো পাইলছতে আছে, তেওঁৰ বেমাৰটো হয়তো এমিবিয়াছিছতে আছে, বা অন্য এটা বেমাৰ যে ঘাঁবিলাক হৈ আছে তেওঁ নাজানিব। আৰু বহুতৰ ক্ষেত্ৰত থাকি বহুত দেৰিকৈ তেওঁ গম পাব। কোনোবা যদি ডক্টৰৰ ওচৰত গ'ল যে মই বাৰে বাৰে দৰৱ খাই আছোঁ, সেইকাৰণে মানে ভাল হৈ আছে, কিন্তু আকৌ হৈ থাকে। কেতিয়াবা আকৌ হয় কি, বহুত ক্ষেত্ৰত মই পাওঁ, এইটো বহুত মানুহৰ মানে এটা এক্সাম্পল হিচাপে দেখুৱায় যে মোৰ পায়খানাত ব্লাড গৈ আছে আৰু দুবাৰো মই ওজাৰ পৰা কিবা পায়খানাৰ ৰাস্তাত সূতা বান্ধি দিয়ে। আমি দেখোঁ কিছুমানে হাতত ৰঙা সূতা পায়খানাৰ ৰাস্তাত বান্ধি দিয়ে। তেনেকুৱা বহুত থাকে। কাৰণ তেওঁ ভাবে যে মোৰ পায়খানাত ব্লাড ধৰণৰ চিকিৎসা কৰিব লাগে, গছৰ শিপা বান্ধি দিয়ে কেতিয়াবা, তাৰ লগত কিছুমান দৰৱ সূতা লগাই পেলাই সেই দৰৱবিলাক ডিপ কৰি পেলাই সেইটো বান্ধি দিয়ে, দি পেলাই ভাল হ'ব বুলি আশা কৰে। কিন্তু বহুত ক্ষেত্ৰত দেখা যায় আচলতে তেওঁৰ পাইলছ হোৱাই নাই, তেওঁৰ পাইলছৰ বেমাৰেই নাই। মানে পাইলছৰ ক্ষেত্ৰত সেইটো কাম দিয়ে নে নিদিয়ে আমি তালৈ নাজানো, আমি নাজানো বাৰু। কিন্তু এই বেমাৰটোৰ ক্ষেত্ৰত কিন্তু ভুল ধাৰণা বশতঃ বহুতে এই চিকিৎসাবিলাক লৈ থাকে, মানে কবিৰাজী চিকিৎসাবিলাক কৰি থাকে। আমিতো কবিৰাজী পঢ়া নাই, আমি নাজানো। কিন্তু সেইবিলাক বেমাৰী বা ৰোগী পিছত আমাৰ ওচৰত যদি আহে, তেতিয়া অলৰেডি বহুত দেৰি হৈ যায়। দেৰি হৈ যায় মানে কি, তেওঁৰ লাইফষ্টাইলটো বহুত নষ্ট হৈ যায়, কোৱালিটি অফ লাইফটো বেয়া হৈ থাকে, খুব দুৰ্বল হয়। কাৰণ মানুহ ইয়াৰে লক্ষণটোৱে তেনেকুৱা যে পায়খানাটো বাৰে বাৰে হয়, পায়খানাৰ লগত ব্লাড যায়, কেতিয়াবা জ্বৰো থাকে, খাব নোৱাৰা হয়, খুব দুৰ্বল হৈ যায় মানুহজন। তাৰ ফলত তেওঁৰ কেপাচিটিটো, বডিৰ যিটো কেপাচিটি, কাম কৰিবৰ শক্তি নাইকিয়া হয়। গতিকে এইটো হওঁতে বহুদিন তেওঁ এনেকৈ চাফাৰ কৰি থাকে। তাৰপিছতহে আহি পেলাই তেওঁ ডক্টৰৰ ওচৰ পায়। আৰু তেতিয়া পৰীক্ষা কৰিলে আমি গম পালোঁ যে মানুহজনৰ আচলতে আলচাৰেটিভ কলাইটিছ হওক বা আমাৰ ক্ৰন ডিজিজ বেমাৰটো হয়। আৰু বহুতৰ ক্ষেত্ৰত কি হয়, ক্ৰন ডিজিজ হোৱা বেমাৰীৰ ক্ষেত্ৰত বহুত ক্ষেত্ৰত আমি পাওঁ যে তেওঁৰ পায়খানা ৰাস্তাটো স্মল বাউলত বিশেষকৈ ক'ৰবাত হয়তো সৰু হৈ যায়, অবষ্ট্ৰাকশ্যন বুলি আমি কওঁ, বন্ধ হৈ যায়, আৰু কেতিয়াবা সেই খাদ্যনলীটো সেই জেগাখিনিত ফুটি যায়। মানে সাধাৰণ লক্ষণটোলৈ যদি আমি চাওঁ, আপুনি যিটো ক'লে যে ঘনাই তেওঁ পায়খানাত যাব লাগিব, লাহে লাহে তেওঁ ক্ষীণাব ধৰিব, জ্বৰ উঠিব, মাজে মাজে দুৰ্বল হৈ যাব, কাম কৰিবলৈ তেওঁৰ ইচ্ছা নাযাব, এলাহ ভাৱটো আহিব, কাম কৰিবও নোৱাৰিব, শক্তি নাথাকে। এইখিনি হ'ল প্ৰাথমিক লক্ষণ। ঠিক আছে, আমি এইখিনি কথা পাতিম। কিন্তু এগৰাকী সদাশয় দৰ্শকে আমালৈ ফোন কৰিছে। নমস্কাৰ জনাইছো আপোনাক। আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছে? হেল্ল'। হয়, কওক। নম্বৰটো লগাই দিয়ক। আমি ষ্টুডিঅ'ৰ পৰাই কৈ আছো, আপুনি ষ্টুডিঅ'লৈ পাইছে? ক'বলৈ হ'ল, আমি শুনি আছো। মই নগাঁও পানীগাঁও কৈছো। কওকচোন। বেমাৰটো কৰোণা ভাইৰাছ না বেলেগ বেমাৰ হৈ আছে কিয়? নহয়, আমি কৰোণাৰ বিষয়ে আলোচনা কৰা নাই। কৰোণাটো বৰ্তমান চিন্তাজনকেই, আমি কৰোণাৰ কথা আৰম্ভতে কৈ লৈছো। কিন্তু কৰোণাৰ সমান্তৰালকৈ আন কিছু ৰোগ আছে, সেইসমূহো চিন্তাজনক। সেইটো কথা আমি আৰম্ভতে কৈ এই বেমাৰটো IBD বুলি কওঁ, সেই বিষয়ে আমি আলোচনা কৰি আছো। আপুনি শুনি থাকক, লাহে লাহে গম পাব। এই ৰোগটো হ'লেও এটা কিছু পৰিমাণে এই ভয়াৱহ বেমাৰ এটা আমাৰ ছ'চাইটিত বহুত মানুহৰ এই বেমাৰটো আছে। আমাৰ অসমতো আছে, ভাৰতবৰ্ষতো আছে, গোটেই পৃথিৱীতে আছে। আমি সেইকাৰণে আজিৰ বিশেষ দিনটোত এই বিষয়ে আলোচনা কৰিছোঁ। আৰু আজি ৱৰ্ল্ড IBD ডে, সেয়েহে আমি এই নিৰ্দিষ্ট বিষয়ে আলোচনা কৰি বাছি লৈছোঁ। অশেষ ধন্যবাদ আপুনি ফোন কৰাৰ বাবে। লক্ষণসমূহৰ কথা ক'লে আপুনি, লক্ষণসমূহ এইবোৰ সাধাৰণ লক্ষণেই, মানে
প্ৰাথমিকভাৱে এইবোৰ লক্ষণ নাথাকে এনেকুৱা ধৰণৰে লক্ষণত লৈ আহে মানুহবিলাক তেওঁ যেতিয়া দুৰ্বল হৈ গৈ আছে পাইলছে বান্ধিলেও ভাল হোৱা নাই তেজ গৈয়ে আছে পায়খানাটো বাৰে বাৰে হৈ থাকে তেওঁ অফিচত যাব নোৱাৰে অফিচত গ'লেও এই লেট্ৰিনত যাম ভাৱ এটা হৈ থাকে সেই তেতিয়া ডক্টৰৰ ওচৰত আহে তেতিয়া আমি পাওঁ মানে পায়খানা দি তেজ যোৱাটো কম্পালচৰি নেকি এই বেমাৰটোৰ ক্ষেত্ৰত কম্পালচৰি মেক্সিমাম ক্ষেত্ৰত সেইটো হয় মানে যিসকলৰ নহয় কেনেকৈ গম পাব কিছুমানৰ যদি নহয় সেইটো এটা বেলেগ প্ৰশ্নটো এনেকুৱা যে লক্ষণত তেওঁৰ পায়খানাটো বাৰে বাৰে হয় কাৰণ তেওঁৰ ঘাঁ হৈ থাকে পায়খানা ৰাস্তাত গতিকে পায়খানাটো ওলাব বিচাৰে গতিকে তেওঁ পায়খানাত গৈ থাকিব লগা হয় কিছুমানত ব্লাড থাকিব কিছুমানত ব্লাড নাথাকে ব্লাড থাকিলেও আকৌ বেলেগ বেলেগ গ্ৰেডত হ'ব অলপ হ'ব বেছি হ'ব আৰু বেছি হ'ব গতিকে ষ্টেপ বাই ষ্টেপ তেওঁৰ কিমান এক্সটেন্ট চিভিয়াৰ হৈ পেলাই হৈ আছে বেমাৰটো তাৰ ওপৰত নিৰ্ভৰ কৰে গোটেইটো গতিকে এজন মানুহৰ যদি পায়খানাত ব্লাড যোৱা নাই কিন্তু বাৰে বাৰে পায়খানা হৈ আছে তেতিয়া প্ৰশ্ন আহিব কিজানি তোৰ আলচাৰেটিভ কোলাইটিছ নহয় সেইটোৱে প্ৰশ্ন এতিয়া বাৰে বাৰে মানে দিনটোত আমি আনুমানিক প্ৰায় 6 বাৰ 7 বাৰ কিন্তু বাৰে বাৰে পায়খানা হৈ আছে তেতিয়া প্ৰশ্ন আহিব কিজানি তোৰ আলচাৰেটিভ কোলাইটিছ নহয় সেইটোৱে প্ৰশ্ন এতিয়া বাৰে বাৰে মানে দিনটোত আমি আনুমানিক প্ৰায় 6 বাৰ 7 বাৰ 10 বাৰ কিছুমানৰ 10 বাৰতকৈ বেছি গৈ থাকে সাধাৰণতে মানুহ এবাৰ বা দুবাৰ পায়খানা হ'লে দিনটোৰ কাৰণে সাফিচিয়েণ্ট কিন্তু মানুহজনৰ 4-5 বাৰ হ'লেই ভাবিব কিয় হৈ আছে মানে তেওঁ কিবা পায়খানা ৰাস্তাটোতে ইনফেকশ্যনটো আছে গতিকে তেওঁৰ ভাবো মই লেট্ৰিনত যাওঁ অলপমান পায়খানা হ'ল কাৰণ যেতিয়া ঘাঁ এটা হ'ব আমাৰ যেনেকৈ বাহিৰতে মোৰ হাতত এটা ঘাঁ হ'লে তাৰ ওচৰতো তেজ পুজ জমা হৈ ওলাই থাকে সেই ওলাৰ বস্তুবিলাকতো সি ওলাই আহিব পায়খানাৰ লগতে সেই বস্তুবিলাকো ওলাই আহি থাকে গতিকে তেওঁ পায়খানাত ভাৱটো হ'ল গ'ল পায়খানাত অলপমান পায়খানা হ'ল আৰু লগত বিজল পৰিলে তেজ পৰিলে আমি সেইটো হিচাপে মানুহবিলাকে আমাক আহি কয় পেটৰ বিষ থাকে কেতিয়াবা চিভিয়াৰ পেইনটো নহয় অলপ অলপ পেইন আহে কামুৰি দিয়া বুলি যিটো আমি অসমীয়া ভাষাত কওঁ যে মোৰ পেটটো কামুৰি দিয়ে লগে লগে মোৰ পায়খানাত যাব লাগে আৰু পায়খানাত মোৰ পায়খানাৰ লগতে অলপ অলপ ব্লাড ওলাল অলপ মিউকাছ ওলাল তেতিয়া আমি সাৱধান হ'ব লাগে তেতিয়া আমি ভাবিব লাগে যে কিজানি তেওঁৰ আলচাৰেটিভ কোলাইটিছ বেমাৰ আছে সেইকাৰণে আমি ভাবিব লাগে এইটো অলপ চিন্তাজনক এই কথাখিনি অলপ মানে চিন্তাৰ উদ্ৰেক ঘটাইছে আমাৰ মাজত আৰু যেহেতু আপুনি ক'লে যে বিশ্বৰ আন প্ৰান্তত যদিও ই পুৰণা কিন্তু ভাৰতত বা অসম উত্তৰ পূৰ্বাঞ্চলত অহা বৰ বেছি দিন হোৱা নাই 90 দশকৰ হয়তো শেষৰ ফালৰ পৰা বেছি তাৰমানে বস্তুটো এনেকুৱা আলচাৰেটিভ কোলাইটিছ আৰু আমাৰ ক্ৰন ডিজিজ বেচিকেলি ইণ্ডাষ্ট্ৰিয়েলাইজ কাণ্ট্ৰিত বহুত বেছি হয় আমেৰিকাত ইউৰোপত তাহাঁতৰ এই সংখ্যাটো বহুত বেছি কাৰণ ইয়াৰ বেলেগ বেলেগ কাৰণ আছে হয়তো আমি আলোচনা কৰিম পিছত যে এই বস্তুটো তেওঁলোকৰ দেশত বেছি ভয়াৱহ এইটো নহয় যে ইনচিডেন্সটো বেছি সি ভয়াৱহ হিচাপে তাতো থাকে তাৰ পৰা পাৰফৰেশ্যন হয় তাৰ পৰা ব্লিডিংটো বহুত হয় তাৰ পৰা এই কোৱালিটি অফ লাইফটো বহুত চাফাৰ কৰে আৰু তাৰ পৰা এটা সময়ত ইয়াৰ পৰাই কেঞ্চাৰৰ লগত খাদ্যনলীৰ কেঞ্চাৰটো জড়িত হৈ আছে সেইকাৰণে তাত বহু বছৰৰ পৰা তাৰ জনসাধাৰণৰ তাৰ চিকিৎসকসকলে এই বিষয়ে সাৱধান হৈ আছে কিন্তু ইনচিডেন্সটো কমি যোৱা নাই বাঢ়ি গৈ আছে এতিয়া দেখা গৈছে আগতে আমি ভাবিছিলোঁ যে আমাৰ এছিয়ান কাণ্ট্ৰিৰ ভাৰতবৰ্ষই হওক বা এছিয়ান কাণ্ট্ৰিবিলাকত ইয়াৰ সংখ্যাটো কম ইনচিডেন্সটো কম আগতে আছিলে এতিয়া দেখা গৈছে লাষ্ট আমি 20 বছৰ 30 বছৰমানৰ পৰা লক্ষ্য কৰিছোঁ যে আমাৰ ইয়াতো ইনচিডেন্সটো বাঢ়ি আহিছে সংখ্যাটো বাঢ়ি আহিছে আগতে হয়তো ক্ৰন ডিজিজ বুলি বেমাৰ এটা আমি যেতিয়া মেডিকেল কলেজত পঢ়িছিলোঁ আমি তেতিয়া কৈছিলোঁ এইটো ৱেষ্টাৰ্ণ কাণ্ট্ৰিৰ বেমাৰ এইটো পাশ্চাত্য জগতৰ বেমাৰ আমাৰ ইমান ভয় কৰিবলৈ একো নাই আলচাৰেটিভ কোলাইটিছ আমি তেতিয়াৰ সময়ত ধৰা পৰা নাছিল আমি দেখাই নাছিলোঁ এটা বা দুটা কেছ কেতিয়াবা পাইছোঁ আমি যেতিয়া পঢ়িছিলোঁ MBBS পৰীক্ষা পঢ়িবৰ সময়ত কিন্তু এতিয়া আমি যেতিয়া নিজে মই গেষ্ট্ৰ'এণ্টাৰ'লজি বিভাগত যেতিয়া আছোঁ মই দেখিলোঁ ইয়াতো বহুত আছে ইনচিডেন্সটো তাৰ দুটা কাৰণ যে ইনচিডেন্সটোৱে বাঢ়িছে এই বেমাৰটো বাঢ়িছে এছিয়ান কাণ্ট্ৰিজত আৰু 2 নম্বৰ কাৰণ হয়তো আগতে যিমান আছিলে এতিয়া ধৰা বহুত পৰিছে ধৰা পৰাৰ কাৰণটো হ'ল আগতে আমাৰ সুবিধা নাছিলে কাৰণ এই বেমাৰ হয়তো আমাৰ লাইফষ্টাইলটো সলনি হৈছে আমি পাশ্চাত্য লাইফষ্টাইলটো বেছিকৈ লোৱা হৈছে আমাৰ ফুড হেবিটটো চেঞ্জ হৈছে এই বেমাৰটোৰ কাৰণ যদি আমি চাওঁ মেডিকেল সায়েন্সত 1 নম্বৰ হ'ল ডায়েট 2 নম্বৰ হ'ল আমাৰ এনভাইৰনমেন্ট
আৰু 3 নম্বৰতে হ'ল জেনেটিক প্ৰিডিসপজিশন এইখিনি কথা মই ভালদৰে পাতিম আৰু যেহেতু আমাৰ নিজৰ সংস্কৃতি থাকোতেও আমি বহু ক্ষেত্ৰত পাশ্চাত্য যিসমূহ খাদ্য অভ্যাস বা বিভিন্ন ধৰণৰ আদব কায়দাবোৰ গ্ৰহণ কৰোঁ হি আমাৰ বাবে কেনেধৰণে প্ৰভাৱ পেলাব পাৰে ই এটা জ্বলন্ত উদাহৰণ মই নেক্সট ষ্টেপটো কথা পাতিম লগতে ই কিয় ডেঞ্জাৰ ই কিয় বিপদজনক কিয় ভয়ংকৰ এই ৰোগটো সেইখিনি কথাও পাতিম তাৰ পূৰ্বে লৈ লৈছো চমু বাণিজ্যিক বিৰতি নিকৃষ্ট জলকীয়া পাউডাৰত মিহলোৱা হয় ক্ষতিকাৰক ৰঙা ৰং পিছে তীখা Viewers, India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. পুনৰ স্বাগতম আজি আছুতীয়া সাক্ষাৎকাৰত আমাৰ সৈতে আছে বিশিষ্ট চিকিৎসক ডাক্তৰ ভৱদেৱ গোস্বামী গোস্বামী ডাঙৰী আকৌ এবাৰ মই আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আমি কথা পাতি আছিলো ভাৰতৰ কথা আৰু বিদেশৰ কথা পাশ্চাত্য জগতৰ কথা ইমিউনিটিৰ কথাটো ইয়াত আহি পৰিছে অৰ্থাৎ আমাৰ ৰোগ প্ৰতিৰোধী ক্ষমতাটো এতিয়া কোভিড-19ৰ ক্ষেত্ৰতো কিন্তু হেতুৱেই সকলোৰে মাজত চৰ্চা হৈ আছে এতিয়া ভাৰতীয় লোকসকলৰ ইমিউনিটিটো বেছি ৰোগ প্ৰতিৰোধী ক্ষমতাটো কিন্তু পাশ্চাত্য লোকৰ অলপ কম এই বেমাৰটোৰ ক্ষেত্ৰতো একেই নেকি কথাখিনি আজি যদি মই মানুহ চাই আছে বা কথা পাতি আছে যে কৰোনাৰ কথাটোৱে মই কৰোনাৰ কথাটো ধৰি লৈছোঁ চিম্পল কৰোনা আজি যদি চাই যে ৱেষ্টাৰ্ণ কাণ্ট্ৰিত গোটেই ইউৰোপ গোটেই আমেৰিকা ইমান ভয়াৱহ হিচাপে দেখা দিছে তাত আৰু আমি এতিয়া এষ্টাব্লিছ আমি এতিয়াও চিয়'ৰ হোৱা নাই মেডিকেল চায়েন্স কিন্তু এইটো দেখা গৈছে যে যিবিলাক মানুহৰ ইমিউনিটিটো কম কৰোনাই তাত ভালকৈ ধৰি লৈছে চিভিয়াৰ হৈ গৈছে মানুহ ঢুকাইছে বহুত তাৰ ইনফেকশ্যনটো বহুত বেছি সহজে হৈ গৈছে বাহিৰত স্প্ৰেড হৈ গৈছে সেইকাৰণে ইউৰোপিয়ান কাণ্ট্ৰি বা আমেৰিকাত মানুহৰ ডেথ মৰ্টেলিটি ৰেটটো বহুত বেছি কাৰণ হ'ল ইমিউনিটি তেওঁলোকৰ ইমিউনিটিটো আপুনি যদি কম্পেয়াৰ কৰি লগে লগে যে এছিয়ান কাণ্ট্ৰি আপুনি ভাৰতবৰ্ষৰ কথা কওক বা পাকিস্তানৰ কথাই কওক বা ভিয়েটনামৰ কথা কওক এই গোটেইবিলাক কাণ্ট্ৰিত আমাৰ ইয়াতো আহিছে কৰোনা কিন্তু আমাৰ মৰ্টেলিটিটো বহুত কম আমাৰ স্প্ৰেডটো কম ভবা হৈছে যে হয়তো এছিয়ান কাণ্ট্ৰিৰ মানুহবিলাকৰ আমাৰ ইমিউনিটিটো কম্পেৰেটিভলি আমাৰ ভাল অন্য কিছুমান ফেক্টৰো আছে মই কোৱা নাই যে এইটো কাৰণে আমি আমাৰ ডেথ ৰেটটো কম বা আমাৰ ভয়টো কম হৈছে বেলেগ বেলেগ কাৰণ আছে এইটো কিন্তু এটা মেইন কাৰণ ঠিক তেনেকৈ আপুনি এই গোটেই কনচেপ্টটো যদি আপুনি আইবিডিৰ ক্ষেত্ৰত চাই আইবিডিৰ মূল কাৰণটোৱে হৈছে ইমিউনিটি যিবিলাক মানুহৰ ইমিউনিটিটো কম
আইবিডিটো খুব বেছি মই এইমাত্ৰ কৈছিলোঁ যে পাশ্চাত্য জগতখনৰ আগতে ইণ্ডাষ্ট্ৰিয়েলাইজ কাণ্ট্ৰি মূল কাৰণটোৱে হৈছে ইমিউনিটি যিবিলাক মানুহৰ ইমিউনিটিটো কম আইবিডিটো খুব বেছি মই এইমাত্ৰ কৈছিলোঁ যে পাশ্চাত্য জগতখনৰ আগতে ইণ্ডাষ্ট্ৰিয়েলাইজ কাণ্ট্ৰি তাত সেইকাৰণে প্ৰথমৰ পৰাই আইবিডিটো খুব বেছি আছে এতিয়াও বাঢ়ি আছে আৰু তাৰ ভয়াৱহতাটোও বেছি কিন্তু কম্পেয়াৰ কৰিলে ইণ্ডিয়া হওক বা আমাৰ এছিয়ান কাণ্ট্ৰি ইয়াত ইমিউনিটিৰ ক্ষেত্ৰত আমি ধৰি থৈছোঁ আমাৰ ভাল আছিলে কাৰণে গতিকে ইনচিডেঞ্চটো কম এতিয়া যদিও বাঢ়ি আহিছে কিয় বাঢ়ি আহিছে কাৰণ আমিও সেই লাইনৰ ফালে গৈ আছোঁ আমাৰ ইণ্ডাষ্ট্ৰিবিলাক বাঢ়ি গৈছে আমাৰ লাইফষ্টাইলবিলাক চেঞ্জ হৈ গৈছে মই সৰু এটা এক্সাম্পল দিছোঁ মই যেতিয়া স্কুলত সৰুতে পঢ়িছিলোঁ মই নিজৰ কথা কৈছোঁ মই পাটাচাৰকুছিৰ পৰা ওচৰৰ গাঁও এখনৰ পৰা আহিছিলোঁ আমি স্কুলত পাটাচাৰকুছি বিদ্যাপীঠত পঢ়িছিলোঁ মোৰ ঘৰৰ পৰা 4 কিলোমিটাৰ আমি গোটেই ল'ৰাবিলাক সেইখন গাঁৱৰ স্কুললৈকে আহি যাওঁ পথাৰৰ মাজেৰে ৰাস্তাটো আহিছোঁ আহোঁতে আমাৰ হাইজেনিক কণ্ডিশ্যন আমি এইবিলাক নাভাবোৱেই আমি আহিছোঁ স্কুলৰ পৰা ওলাই যেতিয়া ঘৰত যাম আকৌ 4 কিলোমিটাৰ খোজকাঢ়ি যাম যাওঁতে কাৰোবাৰ মানুহৰ ঘৰত আম দেখিছোঁ বুজি পাইছে কমতি মানে পাৰি খাইছোঁ ক'ৰবাত পানী আমি আজি বটলৰ পানী খাইছোঁ আজি বিছলেৰি খাইছোঁ আমাৰ দিনত বিছলেৰি আমি দেখাই নাই আমি যেতিয়া সৰুতে আছোঁ ইয়াত পানী আছে ৰাস্তাতে বা পথাৰতে পানী আছে তাত যদি চাফা পানী আছে আমটো তাতেই ধুই লৈছোঁ ধুই পেলাই আমি খাই দিছোঁ সেইটো আৰু ভালকৈ চাফা কৰি পেলাই কটাৰী লৈ নাই তাতে ধুইছোঁ পানী লৈছোঁ মুখত কামুৰি দিছোঁ খাইছোঁ তাৰ ফলত হয়তো আজিৰ মানুহে ভাবিব পাৰে আৰে কেনেকুৱা মানুহ আছিলে কিন্তু মই ভাবোঁ যে তাৰ ফলত আমাৰ ইমিউনিটিটো বাঢ়িছিলে আইবিডিৰ ক্ষেত্ৰত দেখা গৈছে যে যিবিলাক ল'ৰা ছোৱালী সৰু বয়সত পেলু আছিলে তেওঁলোকৰ ইমিউনিটিটো ভাল বিশেষকৈ আমাৰ যিটো ৱৰ্মছ আছে মানে যেটো বেছিকে হয় ৰাউণ্ড ৱৰ্ম মানে আপুনি ক'ব বিচাৰিছে পেলুৱে হয়তো সহায় কৰিব পাৰে মই সেইখিনি কথা অলপ ডিটেইলছত পাতিম এগৰাকী সদাশয় দৰ্শকে ফোন কৰিছে আমি ফোন কলটো লৈ লৈছোঁ নমস্কাৰ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে নমস্কাৰ কওক মই লখিমপুৰ কৈছোঁ কওক এতিয়াতো ছাৰ মানে কৰোণা ভাইৰাছৰ কাৰণেতো অলপ আমাৰ প্ৰব্লেম হৈছে এতিয়া আমাৰ অপাৰেশ্যন কৰা মানুহ আছিলো কিন্তু এতিয়া অলপ মানে চাইডত অলপ হেৰিয়াত বিষ হৈছে আৰু আপোনাৰ অসুবিধাটো আপোনাৰ কি অসুবিধাটো মানে পেটত অলপ বিষ হৈ যায় আৰু মানে পিঠি চাইডত বিষবিলাক বাগৰি থাকে অলপ মানে ঠিক আছে আমাৰ লগত কথাটোৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ কিন্তু আমাৰ প্ৰথম কথা হ'ল টিভিবিলাকতো দেখুৱাই আছে চেনেলবিলাকে এই সময়ত আপুনি পিঠিৰ বিষ বা অলপ পেটৰ বিষ থাকিলেও বেছি গুৰুত্ব নিদিব আপুনি ঘৰতে থাকক আৰু শান্তিৰে থাকক যদি বেছি দিগদাৰী হয় আপুনি ওচৰৰ চিকিৎসকক লগ কৰিব আপোনাৰ ওচৰৰে হস্পিটেল আছে তাত বা আপোনাৰ ডিছপেঞ্চেৰী আছে তাত ডক্টৰক লগ কৰি পেলাই দেখুৱাই ল'ব আপুনি গুৱাহাটীও আহিব নালাগে বা ডাঙৰ চহৰতো যাব নালাগে ৰাস্তা ঘাটো বন্ধ আছে আৰু এতিয়া কৰোনা ইমান ধৰণে বিয়পি আছে গতিকে যিমানে আমি ঘৰত থাকিলে ভাল সৰু সুৰা বেমাৰ হ'লে তৎক্ষণাত আহিব নালাগে আৰু আমি আশা ৰাখিছোঁ কিছুদিনৰ পিছত হয়তো লকডাউনটো খুলি যাব তেতিয়া আপুনি এই বিষয়ে আমি ভালকৈ চিকিৎসা কৰিব পাৰিম আজিৰ দিনত আপুনি ঘৰতে থাকক ওচৰৰ চিকিৎসকক লগ কৰিব ঠিক আছে মই পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িছোঁ পেলুৰ কথাটো যে আছে মই অলপ পাছৰফালে ৰাখিছোঁ কাৰণ আমি অলপ ডেভেলপমেণ্টৰ কথা যেতিয়া পাতিম এই চিকিৎসা বিজ্ঞানৰ এই ৰোগটোৰ ক্ষেত্ৰত তেতিয়া অলপ ভালদৰে পাতিম কিন্তু এতিয়া প্ৰথমে মই জানিব বিচাৰিছোঁ নেক্সট ষ্টেপটোৰ কথা ই কিয় ডেঞ্জাৰ ই কিয় ভয়ংকৰ এই আইবিডিটো অ'কে আইবিডিটো 1 নম্বৰ কথা যেতিয়া মানুহ এজনৰ যদি আলচাৰেটিভ কলাইটিছ মানে দেখা গৈছে যে আলচাৰেটিভ কলাইটিছটো আমাৰ এছিয়ান কাণ্ট্ৰিজত বা ভাৰতবৰ্ষতে হ'ল বিশেষকৈ আমাৰ ইষ্টাৰ্ণ কাণ্ট্ৰিবিলাকত নৰ্থ ইষ্ট হওক বা কেলকাতা হওক নাইবা দিল্লী বা এইটো এৰিয়াত এইটো বেল্টত আলচাৰেটিভ কলাইটিছটো বেছি ক্ৰন ডিজিজটো অলপ কম ঠিক তেনেকৈ চাউথৰ ফালে আৰু ৱেষ্টাৰ্ণ যিটো ইণ্ডিয়া বুলি আমি কওঁ সেইফালে আকৌ ক্ৰন ডিজিজটো বেছি থাকে আলচাৰেটিভ কলাইটিছটো অলপ কম এটা কথাটো হ'ল এই ক্ৰন আৰু আলচাৰেটিভ এই দুটাৰ মাজত কি পাৰ্থক্য আছে বেচিকেলি মই কৈছোঁ আগতে যে ক্ৰন ডিজিজ হ'লে আমাৰ স্মল ভাৱেল
খাদ্যনলীৰ স্মল বাৱেল যিটো পাৰ্ট থাকে তাত সি বেছিকৈ এফেক্ট কৰে আৰু তাত এফেক্ট কৰিলে পায়খানাৰ লগত ব্লাড যাব আৰু ঘাঁহবিলাক অলপ ডিপ চিটেড হয় অলপ তলৰ ফালে গুচি যায় সেইকাৰণে খাদ্যনলীটো সেই ৰাস্তাটো যিটোত ঘাঁহ হ'ল আজি সেই ঘাঁহটো শুকোৱাৰ পিছত সেই ৰাস্তাটো অলপ সৰু হৈ যায় অবষ্ট্ৰাকশ্যন হৈ যায় আৰু হিটুত আৰু আলচাৰেটিভ কলাইটিছ বেমাৰটো হ'লে সি ঘাঁহবিলাক খুব ছুপাৰফিচিয়েল একদম প্ৰথম লেয়াৰটোতে সি থাকে থকাৰ ফলত চাৰিওফালে ঘাঁহ হৈ থাকে সেই চাৰিওফালে ঘাঁহ হৈ থকাৰ কাৰণে পায়খানাটো বাৰে বাৰে হয় অলপ অলপ ব্লাড গৈ ওলাই থাকে দুটাই আইবিডি আমি দুটাই কওঁ কিন্তু দুটা ভাগ আছে দুটা অলপ ভাগ আছে আৰু আলচাৰেটিভ কলাইটিছ হ'লে সাধাৰণতে কলনটো আমাৰ যিটো লাৰ্জ বাৱেল বুলি কওঁ সেইটোত ইনভলভ বেছি হয় কোনটো বেছি ডেঞ্জাৰ দুইটাই সমানে ডেঞ্জাৰ ক্ৰন ডিজিজটো বেছি ডেঞ্জাৰ কাৰণ তাৰ ট্ৰিটমেণ্টটো বৰ কমপ্লিকেটেড তাৰ কমপ্লিকেশ্যনবিলাক বহুত বেছি জটিলতাটো বেছি ক্ৰন ডিজিজ হ'লে মানুহৰ দুইটাই সমানে ডেঞ্জাৰ ক্ৰন ডিজিজটো বেছি ডেঞ্জাৰ কাৰণ তাৰ ট্ৰিটমেণ্টটো বৰ কমপ্লিকেটেড তাৰ কমপ্লিকেশ্যনবিলাক বহুত বেছি জটিলতাটো বেছি ক্ৰন ডিজিজ হ'লে মানুহৰ চিভিয়াৰ পেইন হ'ব পাৰে ৰাস্তাটো ব্লক হ'ব পাৰে ছাডেনলি কেতিয়াবা দেখিব তাৰ পাৰফৰেশ্যন হ'ব পাৰে কেতিয়াবা ফিষ্টুলা হ'ব পাৰে গতিকে তেওঁলোকৰ লাইফটো বেছি ডেঞ্জাৰ হৈ যায় মানে ক্ৰন ডিজিজ হ'লে আৰু আলচাৰেটিভ কলাইটিছটো যদি সময়ত ধৰা পৰে আমি ট্ৰিটমেণ্ট কৰি থাকিব পাৰোঁ আমি কমপ্লিটলি ছাপ্ৰেছ কৰিব পাৰোঁ কিন্তু তাৰ ফলত যে ৰাস্তাটো ব্লক হৈ যাব তাৰ ফলত ৰাস্তাটো ফুটি যাব ভেৰি ৰেয়াৰ গতিকে ক্ৰন ডিজিজ হ'লে কমপ্লিকেশ্যনবিলাক বেছি হয় ইনচিডেঞ্চ অলপ কম হয় কিন্তু আলচাৰেটিভ কলাইটিছ হ'লে কমপ্লিকেশ্যন যদিও কম তাৰ কোৱালিটি অফ লাইফটো বহুত নষ্ট কৰি দিয়ে কাৰণ পায়খানাত বাৰে দুটাৰে কিছু মাৰাত্মক দিশ আছে মানে ভয়ংকৰ দিশ আছে আৰু ই পৰৱৰ্তী পৰ্যায়ত গৈ কেঞ্চাৰৰ ৰূপ ল'ব পাৰিব নেকি আপুনি যিটো কথা কৈছিলে যে ইয়াৰ জটিলতা কি আহিব পাৰে জটিলতা মই সেই জটিলতাটো অলৰেডি ক'লে যে পাৰফৰেশ্যন হ'ব পাৰে খাদ্যনলীটো ফুটি যাব পাৰে অবষ্ট্ৰাকশ্যন হ'ব পাৰে বাৰে বাৰে তেজ যোৱাৰ পিছত মানুহজন দুৰ্বল হৈ গৈ থাকিব এই তিনিটা কমন প্ৰব্লেম কিন্তু আটাইতকৈ ভয় লগা কথাটো যদিও আলচাৰেটিভ কলাইটিছে হওক নাইবা ক্ৰন ডিজিজে হওক ই ডাইৰেক্টলি গৈ পেলাই কেঞ্চাৰ নকৰে কিন্তু ই এটা কাৰক ই এটা ফেক্টৰ যিবিলাক মানুহৰ আলচাৰেটিভ কলাইটিছ থাকে এই আলচাৰেটিভ কলাইটিছ থকা মানুহৰ যিমানে দীঘলীয়া হৈ যায় বেমাৰটো তিমানে তাৰ কেঞ্চাৰ হোৱাৰ চান্সটো বাঢ়ি গৈ থাকে বা যদি ইনভলভমেণ্টটো যে আমাৰ খাদ্যনলী যিটো কলন আছে কলনটো দীঘলীয়া ৰাস্তা এটা এই দীঘলীয়া ৰাস্তাটো যদি কম জেগাটোত সি ইনভলভ হৈছে বা দীঘলীয়াকৈ জেগাটোত সি ইনভলভ হৈছে ঘাঁহবিলাক বহুত দীঘলৈকে গুচি গৈছে এই দীঘলৈকে যোৱা মানে ইনভলভ হোৱা মানুহবিলাকৰ কেঞ্চাৰ হোৱাৰ চান্সটো বেছি থাকে বা মানুহজনৰ যদি ছাপ'জ আজি 20 বছৰ বয়সত ল'ৰাজনৰ আলচাৰেটিভ কলাইটিছ হ'ল বা ক্ৰন ডিজিজ হ'ল সেই মানুহজনৰ তেওঁতো কম বয়সতে হৈছে তেওঁ যেতিয়া 50 বছৰ হ'ব কাৰণ এই বেমাৰটো আমি মনত ৰখা ভাল যে ই কমপ্লিটলি কিয়ৰ কৰিব নোৱাৰি মেডিকেল চায়েন্সত কোনো দৰৱ ওলোৱা নাই যে আলচাৰেটিভ কলাইটিছ হওক বা ক্ৰন ডিজিজ হওক আমি কিয়ৰ কৰি দিব পাৰোঁ নে নোহোৱা কৰি দিব পাৰোঁ আমাৰ হাতত যিবিলাক দৰৱ এতিয়ালৈকে আছে এই দৰৱবিলাকে আমি কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ ঘাঁহটো আছে আমি শুকাই ৰাখোঁ কিন্তু সি যিকোনো সময়ত আকৌ উক দিব পাৰে সি 5 বছৰ পিছত ভালে থাকিলেও হ'ব পাৰে মানে এজন লোকৰ শৰীৰত এই বেমাৰটো লাইফ লং থাকি যাব লাইফ লং থাকিব সেইকাৰণে এই যে ৱৰ্ল্ড আইবিডি ডে পাতা হৈছে মানুহক বুজোৱা হৈছে কাৰণটো হ'ল এইটো যে লাইফ লং দৰৱ খাই থাকিব লাগিব নাই হয় মই কথা পাতি বৰ নতুন নতুন কথা আমি গম পাইছোঁ আলোচনা চলি থাকিব পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ পুনৰ স্বাগতম আমাৰ সৈতে আছে বিশিষ্ট চিকিৎসক ডাক্তৰ ভৱদেৱ গোস্বামী আইবিডিৰ কথা আমি পাতি আছোঁ ইনফ্লামেটৰী বাৱেল ডিজিজ আৰু বিৰতিৰ পূৰ্বে আপুনি এটা ডাঙৰ কথা ক'লে যে ই বেমাৰটো হোৱাৰ আমাৰ চিকিৎসা বিজ্ঞানৰ কথা মতে যে আমি কওঁ যে আমি এতিয়াও নাজানো যে কি কাৰণত এই বেমাৰটো হয় কিন্তু কিছুমান বস্তু আমি ধৰিব পাৰিছোঁ আইডেণ্টিফাই কৰিব পাৰিছোঁ যে তিনিটা বস্তু অলৰেডি মই কৈছিলোঁ এবাৰ যে আমাৰ জেনেটিক ইছ্যুটো আছে যে এটা ফেমিলি যদি এজন মানুহৰ এই বেমাৰটো আছে তেওঁৰ নেক্সট জেনেৰেশ্যনত
20%লৈকে চান্স থাকে তেওঁৰ মানুহৰ হ'ব পাৰে জেনেটিক প্ৰিডিসপজিশন এটা আছে 2 নম্বৰ আমি ডায়েটৰ কথা অলৰেডি কৈছিলো যে ডায়েটটো আমাৰ খাদ্যাভ্যাসবিলাকৰ কাৰণেও এতিয়া দেখা গৈছে আৰু 3 নম্বৰটো হ'ল এনভাইৰনমেন্টাল এই গোটেই তিনিটা বস্তু যদি আমি অলপ বেলেগ ধৰণে জুকিয়াই চাওঁ তেতিয়া দেখা যাব যে যদি ডায়েটৰ কাৰণে হোক বা এনভাইৰনমেন্টাল কাৰণে হোক আমাৰ খাদ্যনলীৰ ভিতৰত আমাৰ দেহত বা দেহৰ খাদ্যনলীৰ ভিতৰত আমাৰ মাইক্ৰোব থাকে ব্যাকটেৰিয়া থাকে বিলিয়নছ অফ ব্যাকটেৰিয়া আমাৰ খাদ্যনলীৰ ভিতৰত আছে মানে স্মল বাৱেল লাৰ্জ বাৱেল গোটেইখিনি মিলি পেলাই বিলিয়নছ এই ব্যাকটেৰিয়াবিলাকৰ কিছুমান ভাল ব্যাকটেৰিয়া আমি গুড ব্যাকটেৰিয়া বুলি কওঁ আৰু কিছুমান বেড ব্যাকটেৰিয়া বেয়া এই দুইটা বেলেন্সত আমি মানে আসলে চলি থাকো দেখা গৈছে যে আইবিডি হোৱা মানুহৰ ক্ষেত্ৰত এই মাইক্ৰোবায়োবিলাক যিবিলাক আছে এই ব্যাকটেৰিয়া খাদ্যনলীৰ ভিতৰৰ যিবিলাক ব্যাকটেৰিয়া এটো সকলো মানুহৰে আছে সেই বেলেন্সটো অলপ ইফাল ইফাল হৈ থাকে আৰু তেতিয়া সেইবিলাক মানুহৰ এটো হোৱাৰ চান্সটো বেছি থাকে 2 নম্বৰ কথা ইয়াৰ লগত আকৌ ৰিলেট হৈ আছে আমাৰ ইমিউনিটিটো এই মাইক্ৰোবটো যদি ইফাল ইফাল হয় বেলেন্স নাথাকে ইমবেলেন্স হয় তেতিয়া আমাৰ ইমিউনিটিটো বেয়া ধৰণে হি হাৰ্ম কৰি দিয়ে আৰু তাৰ ফলতো গোটেই অসুবিধাবিলাক আহি থাকে গতিকে এই গোটেই কথাটো আলটিমেটলি দেখা গৈছে আজিৰ দিনত লাহে লাহে এটো বেছি আমি এস্টাবলিশ কৰিব পাৰিছো যে খাদ্যনলীৰ ভিতৰত যেটো মাইক্ৰোব এই মাইক্ৰোবটোৰ ওপৰতে গোটেই বেমাৰটোৰ লগত এটা ষ্ট্ৰং ৰিলেশনশিপ আছে মানে প্ৰকৃত কাৰণটো কিন্তু এতিয়াও ক্লিয়াৰ হোৱা নাই এতিয়াও ক্লিয়াৰ হোৱা নাই এইবিলাক ববাহে হৈছে একৰাকি সদায় দৰ্শক আছে তেওঁ ফোন কৰিছে ভালৈ নমস্কাৰ আপুনি কোনে কৈছে কৰ পৰা কৈছে হয় মই হিৰক ৰায় কৈছো বিজনী পৰা হয় কো হয় স্যাৰ মই মানে মোৰ অলপ মানে পায়খানাৰ অলপ প্ৰবলেম আছে স্যাৰ কি ৰাতিপুৱা হোৱাৰ লগে লগে মানে পাতল পায়খানা ওলাই মোৰ আৰু মানে যেতিয়া পায়খানাটো ওলাই কেতিয়াবা মানে কি কয় আপোনাৰ স্ট্ৰিঞ্জি ষ্টুল মানে ঠিক ৰাউন্ড শেপৰ যেটো পায়খানা ওলাব লাগে সেইটো নলাই তাৰ মানে অলপ লুজ হয় ঢিলা হয় ঢিলাটো হয় আৰু কেতিয়াবা যদিও টান হয় মানে ইমান টান নহয় কিন্তু মানে এই আপোনাৰ যেটো মানে সেমি সলিড ৰাউন্ড হয় ৰাউন্ড শেপৰ যেটো ওলাব লাগে সেইটো নলাই তাৰ মানে আৰু পায়খানা আপোনাৰ দিনত কেতিয়াবা দুবাৰ হয় কেতিয়াবা মানে এবাৰ হয় কেতিয়াবা তিনিবাৰো হয় আপোনাৰ পায়খানাৰ লগত কেতিয়াবা টেষ্ট হয় নেকি ব্লাড যায় নেকি ব্লাড এনে এবাৰ দুবাৰ যায় স্যাৰ কেতিয়াবা মানে মাহত এবাৰ কেতিয়াবা মিউকাস যায় আৰু ব্লাড যায় হয় আজি স্যাৰ হেৰি কৰিছিলো আপোনাৰ ষ্টুল টেষ্ট কৰাইছিলো ষ্টুল টেষ্টত এইবিলাক অকাল ব্লাডটো নীল আহি আপোনাৰ প্ৰশ্নটো মই বুজিলো এতিয়া কথাটো হ'ল যে আপোনাৰ মূল অসুবিধাটো হৈছে যে পায়খানাটো 3-4 বাৰলৈকে হয় আৰু কেতিয়াবা মিউকাস আৰু ব্লাড থাকে কেতিয়াবা কো এবাৰো হয় কেতিয়াবা পায়খানা হয় আপোনাৰ ওয়েট লস হৈছে নেকি আপোনাৰ আগতকৈ ক্ষীণাইছে নেকি সংযোগ কাটি দিলে এনিৱে তেখেতৰ যেটো প্ৰশ্নটো হ'ল যে এনেকুৱা ক্ষেত্ৰত আমি কি ভাবিব পাৰো কি হ'ব পাৰে তেওঁৰ হিষ্ট্ৰীৰ ফালৰ পৰা গতিকে 3-4 বাৰ যদি পায়খানা হৈছে কেতিয়াবা হলেও যদি তেওঁৰ কেতিয়াবা ব্লাড গৈছে কেতিয়াবা যোৱা নাই বাৰু এনিৱে মিউকাস গৈ থাকে তেতিয়া আমি প্ৰথমতে ভাবিব লাগিব গতিকে 3-4 বাৰ যদি পায়খানা হৈছে কেতিয়াবা হলেও যদি তেওঁৰ কেতিয়াবা ব্লাড গৈছে কেতিয়াবা যোৱা নাই বাৰু এনিৱে মিউকাস গৈ থাকে তেতিয়া আমি প্ৰথমতে ভাবিব লাগিব তেওঁৰ আইডাৰ আইবিএছ বুলি এটা বেমাৰ এটা আছে ইৰিটেবল বাৱেল সিনড্ৰোম আৰু নতুবা ইনফ্লামেটৰি বাৱেল ডিজিজ যেটো আমি ডিসকাস কৰি আছো আলচাৰেটিভ কোলাইটিছ হ'ব পাৰে তেওঁৰ ক্ষেত্ৰত আমি আলচাৰেটিভ কোলাইটিছটো বেছিকৈ ভাবিব লাগিব কাৰণ আইবিএছ হলে ইৰিটেবল বাৱেল সিনড্ৰোম হলেও তাত বাৰে বাৰে পায়খানাৰ ভাৱ এটা হৈ থাকে আৰু তাত কেতিয়াও ব্লাড যাব নোৱাৰে গতিকে ব্লাড যদি এদিনো যায় তাৰ মানে আমি আইবিডি বা আলচাৰেটিভ কোলাইটিছ নহয় বুলি প্ৰমাণ কৰিব লাগিব আমি পৰীক্ষা কৰিলেহে গম পাম এনেই কোৱাটো টান আৰু 2 নম্বৰ কথা আইবিএছ যদি বেমাৰ থাকে কাৰণ তেখেতৰ যেটো আজি লক্ষণ এই দুটা কথাহে আমি ভাবিব লাগিব আইবিএছ অৰ আইবিডি আলচাৰেটিভ কোলাইটিছ আইবিএছ হোৱা মানুহৰ ওয়েটটো নকমে সাধাৰণতে
গতিকে আমি যোগাযোগ আৰু কৰিব পৰা নগ'লে IBS হলে কেতিয়াও ব্লাড নাযায় নেকি ব্লাড কেতিয়াও নাযায় ব্লাড যদি যায় আমি ভাবিব লাগিব তেওঁৰ IBS নহয় যদি তেওঁ ৱেট কমি গৈছে আমি ভাবিব লাগিব তেওঁৰ কোনোপধ্যে এইটো ইৰিটেবল বাৱেল চিনড্ৰম নহয় এইটো বাৱেল ডিজিজ আমাৰ আলচাৰেটিভ কলাইটিছৰ কথা প্ৰথম ভাবিব লাগিব কিন্তু আমি ভাবিলে নহব আমি প্ৰুফ কৰিব লাগিব যে এটা আছে নাইবা নাই পৰীক্ষা কৰিব লাগিব পৰীক্ষাৰ কথা আমি পাতিম আৰু এগৰাকী খোলা হয়তো ফোন কৰিছে নমস্কাৰ কোনে কৈছে আপুনি নমস্কাৰ মই বিশেষ কলিতা কৈছো হয় কওক মই মানে মোৰ কিডনিত পাথৰ হৈছিল কিডনিত পাথৰৰ পিছত যেতিয়া মই ছ'ন'গ্ৰাফি কৰিলো তেতিয়া ফেটি লিভাৰ ষ্টেজ 1 দেখাইছে ভালকে শুনা নাই মাতটো অলপ যদি বেছিকে পাওঁ আমি হয় মানে মোৰ কিডনিত পাথৰ ষ্টেজ হৈছিল যেতিয়া মই ছ'ন'গ্ৰাফি কৰিলো তেতিয়া তাৰমানে এইটো ফেটি লিভাৰ ষ্টেজ 1 দেখাইছে এতিয়া কি কৰিব লাগিব প্ৰথম কথা কিডনি পাথৰ যদি হৈছিলে সেইটো ইউৰলজি বিভাগত পিছত আপুনি দেখুৱাই ল'ব কাৰণ এতিয়া কোভিডৰ টাইমত আপুনি বাহিৰলৈ ওলাই আহিব নালাগে ইমান ইমাৰ্জেঞ্চি একো নহয় কিডনি পাথৰ থাকিলেও পিছত যেতিয়া লকডাউন পাৰ হৈ যাব শিথিলতাটো আহিব তেতিয়া আপুনি ইউৰলজি বিভাগত এবাৰ দেখুৱাই ল'ব 2 নম্বৰ যেটো আপোনাৰ প্ৰবলেম হৈছে যে ফেটি লিভাৰ আছে ফেটি লিভাৰটো আজিৰ দিনত ইমান ভয় লগা একো নহয় কাৰণ আজি কোভিড চলি আছে ইয়াৰ কাৰণে বাহিৰত অহা যোৱা কৰাটো ইমান ভাল কথা নহব ফেটি লিভাৰ থাকিলে আমি পিছত কেতিয়াবা এই বিষয়ে আমি আলোচনা কৰিম আপুনি ফলো কৰি থাকিব যে ফেটি লিভাৰৰ পৰা অন্য কিছুমান বেমাৰ হ'ব পাৰে পিছত অসুবিধা লিভাৰৰ হ'ব পাৰে কিন্তু 15 বছৰ পিছত আপোনাৰ লিভাৰটো বেয়া হ'ব পাৰে ইমিডিয়েটলি একো নহয় আপোনাৰ কোভিডৰ সময়বিলাক পাৰ হৈ যোৱাৰ পিছত আপুনি লিভাৰটো পৰীক্ষা কৰি ল'ব ওচৰৰ চিকিৎসক এজনৰ লগতে আলোচনা কৰি ল'ব বা গুৱাহাটীত আহিলে গেষ্ট্ৰন্ট্ৰলজি বিভাগত আলোচনা কৰি ল'ব তেতিয়া তাৰ চিকিৎসা দিব পৰা যাব কিন্তু মোৰ আকৌ আপোনাৰ অনুৰোধ এই সময়ত আপুনি ফেটি লিভাৰ লৈ ভয় কৰিব লগা একো নাই মাত্ৰ একদিন হয়তো তেওঁ খাদ্যটোৰ যত্ন লৈ থাকিব অলপ তেলাল বস্তুবিলাক নাখাব খুচুচ কাঢ়ি থাকিব ওচৰতে ঘৰৰ ওচৰতে তেলাল বস্তুটো একদম বাদ দি থাকক গতিকে সেইখিনি কৰি থাকিলেও আপোনাৰ বাঢ়ি যোৱাৰ চান্স নাথাকে আৰু ফেটি লিভাৰ ইমিডিয়েট একো প্ৰবলেম নহয় আপনি ভয় নকৰিব এতিয়া ঠিক আছে আমি এটা ডায়াগনোসিসৰ কথাটো পাতো আপুনি যেটো পূৰ্বতে ক'লে এই কলাৰগৰাকী ফোন কৰোতে যে তেওঁ পৰীক্ষা কৰিলেহে আসল কাৰণটো ওলাব কিয় তেওঁৰ কি হৈছে আসলতে কিন্তু ক্ষমা বিচাৰিছো আৰু এটা ফোন কল আহিছে আমি ফোন কলটো লৈ লৈছো নমস্কাৰ কোনে কৈছে আপুনি মই এটা ভিডিঅ'টা কৈছো হয় কওক মোৰ হল মই এটা সুগাৰ পেচেণ্ট মোৰ খুব মানে হজম কম হয় আৰু পায়খানাটো কম হয় হজম কম হয় পায়খানা কম হয় হয় পায়খানা কম হয় পায়খানাটো কম হয় খুব মানে চুপি হয় জল দিলে হয় না পায়খানাটো টাইট হয় নেকি আপোনাৰ নে ঢিলাই হয় কিন্তু খুব কম হয় পৰিমাণটো কম হয় হয় ওকে আচ্ছা আমি যি বিষয়ে কথা পাতি আছো ডেফিনেটলি আপোনাৰ আলচাৰেটিভ কোলাইটিছ বা আইবিডি ধৰণৰ বেমাৰ নহয় আপুনি ভয় কৰিব নালাগে ডায়াবেটিছ থকা মানুহৰ এনেও খাদ্যনলীৰ মুভমেণ্টটো কম থাকে মুভমেণ্টটো কম থকাৰ কাৰণে পায়খানাটো অলপ কনষ্টিপেশ্যন থাকিব পাৰে বা কমকৈ হ'ব পাৰে আপুনি সেইটো লৈ চিন্তা কৰিব একো নালাগে যদি পায়খানাটো ডেইলি হৈ আছে মোৰ মতে একো দৰৱ খাব নালাগে কাৰণ ডায়াবেটিছ থাকিলে অলপ পায়খানাটোৰ এইফালে এনেকুৱা ধৰণৰ অসুবিধা অলপ থাকিবই যেহেতু ব্লাড যোৱা নাই যেহেতু পায়খানা বাৰে বাৰে হোৱা নাই গতিকে আপুনি বৰ্তমান যেনেকৈ আছে তেনেকৈ কোনো ধৰণৰ দৰৱ এই বিষয়ে খাব নালাগে ঠিকই এতিয়া আমি ডায়াগনোসিসৰ কথাটো পাতো আইবিডিৰ যেহেতু পায়খানা বাৰে বাৰে হোৱা নাই গতিকে আপুনি বৰ্তমান যেনেকৈ আছে তেনেকৈ কোনো ধৰণৰ দৰৱ এই বিষয়ে খাব নালাগে ঠিকই এতিয়া আমি ডায়াগনোসিসৰ কথাটো পাতো আইবিডিৰ আপুনি ভাল কথাটো আনিছে যে আমি কেনেকৈ গম পাম যে মানুহজনৰ আলচাৰেটিভ কোলাইটিছ হওক নাইবা ক্ৰন ডিজিজ হওক নাইবা এই মানুহজনৰ যিটো কথা আহিছিলে যিহেতু ইৰিটেবল বাৱেল চিনড্ৰম হওক আমি তৎক্ষণাৎ ধৰাটো টান সাধাৰণতে দেখা গৈছে যে যদি মই আলোচনা কৰিছিলে যদি মানুহজনৰ বাৰে বাৰে পায়খানা হয় ইয়ং এজতে আৰম্ভ হৈছে তেওঁ খুব বেছি দুৰ্বলো নহয় তেওঁৰ এংজাইটি আছে চিন্তা হৈ থাকে ষ্ট্ৰেছ থাকে আৰু ভাব হ'লে এবাৰ মই পায়খানাত গ'লোঁ পায়খানাত গৈ পেলাই আহিলোঁ আহাৰ পিছত আকৌ ঠিকে থাকিলে কিছু সময় আকৌ ভাব এটা হ'ল নাইবা হয়তো তেওঁ ক'ৰবাত যাব যে মই ইয়াৰ পৰা আজি নগাঁও যাম
এই যাম বুলি ৰাতিপুৱা ওলোৱাৰ লগে লগে তেওঁৰ ভাবো নাই মোৰ পায়খানা যাব লাগিব নেকি, আকৌ পায়খানাত গ'ল, আহিলে বাছত যাব, ৰাস্তাতে আকৌ ঘূৰি যাব, এই ধৰণৰ ষ্ট্ৰেছ ৰিলেটেড যদি হয় তেতিয়া আমি ধৰি লওঁ যে এইটো ইৰিটেবল বাৱেল চিনড্ৰম। তেতিয়া বিশেষ পৰীক্ষাৰ দৰকাৰো নাথাকে, সেইটো মানে চিনড্ৰমত পৰি গ'ল, সেইটো চিনড্ৰমত পৰি যাব। সেইটো আলচাৰ হোৱা নাই তেওঁৰ, কাৰণ তেওঁৰ পায়খানাত ব্লাড যোৱা নাই, তেওঁ দুৰ্বল হোৱা নাই, আৰু তেওঁৰ বস্তুটো এটা ষ্ট্ৰেছৰ লগত এংজাইটিৰ লগত ৰিলেট হৈ আছে। তেওঁ ক'ৰবাত যাব, পৰীক্ষা হোৱাৰ আগে আগে পৰীক্ষা দিব যাব ইয়ং ল'ৰাটো, তাৰ আগে আগে বাৰে বাৰে পায়খানাত যাব লগা হয়, সেইটো এংজাইটি ৰিলেটেড হয়। মোৰ মানে পৰীক্ষাটো টান হ'ব পাৰে, প্ৰশ্ন কাকতটো বেয়া হ'ব পাৰে, গতিকে সেই ভয়তে তেওঁৰ ভাৱ এটা হৈ থাকে। গতিকে সেইটো যেতিয়া থাকে আমি IBS বুলি ভাবি লওঁ, কিন্তু আইবিডিৰ ক্ষেত্ৰত আমি সেইটো ভাবিব নোৱাৰিম। কিন্তু আন এগৰাকী দৰ্শক আছে, ফোন কলটো লৈ লৈছো। নমস্কাৰ, কোনে কৈছে, আপুনি ক'ৰ পৰা কৈছে? হয়, কওক। মানে মই এইটো জানিব বিচাৰিছো যে IBS প্ৰব্লেমটো মানে পুৰাপুৰি কমে নেকি? IBS নে IBD কথা সুধিছে আপুনি? IBS আপোনাৰ প্ৰশ্নটো কি যে এইটো কমিব নে নকমে? কিয়ৰেবল হয় নেকি? মানে এইটো উপশম পাব পাৰি আৰু মোৰ মানে এইটো প্ৰব্লেমটো আছিলে, মোৰ ডক্টৰে কোৱা মানে হ'ব। মই বুজিলোঁ আপোনাৰ প্ৰশ্নটো, ধন্যবাদ প্ৰশ্নটোৰ কাৰণে, বৰ সুন্দৰ কথা কৈছে। বহুত এই ধৰণৰ আছে, গোটেইখিনি কথাৰ লগত মিলি গৈছে তেওঁৰ প্ৰশ্নটো। কথাটো হ'ল, প্ৰথম কথা আপোনাৰ এই বেমাৰ হ'লে উপশম হ'ব পাৰে নেকি? IBS হ'লে হয় পাৰে, এইটো একো ভয় কৰিব লগা বেমাৰ নহয়। এইটো অলপ ষ্ট্ৰেছ ৰিলেটেড হয়, এংজাইটি থাকিলে অলপ বেছি হয়। গতিকে আপোনাৰ যদি পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত ইণ্টাৰনেল মেডিচিনৰ স্পেচিয়েলিষ্টে যদি কৈছে আপোনাৰ IBS আছে, আপুনি একো ভয় নকৰিব। প্ৰথম কথা, যদি আপুনি ভয় নকৰে, ইয়াৰ পৰা কোনো হাৰ্ম নহয়, ইয়াৰ পৰা কেঞ্চাৰ নহয়, ইয়াৰ পৰা মানুহৰ মৃত্যু সোনকালে হ'ব, সেই ভয়টো নাথাকে। গতিকে তেতিয়া মনত যেতিয়া সাহসটো পাব, দেখিব লাহে লাহে IBSৰ প্ৰব্লেমটো কমি যাব, কাৰণ আপোনাৰ ভয় কৰিবলৈ বেমাৰেই হোৱা নাই। মানে দৰৱতকৈ মনে বেছি আমি মানে IBSৰ ক্ষেত্ৰত তেখেতে যিটো কথা কৈছে, বাৰে বাৰে পায়খানাত যাব লাগে, গতিকে সেই গোটেই IBSৰ প্ৰব্লেমটো মনটো কণ্ট্ৰলটো আটাইতকৈ ইম্পৰ্টেণ্ট কথা। আচলতে ভয় কৰে মানুহে যে মোৰ বেয়া বেমাৰ হৈছে নেকি, মোৰ কেঞ্চাৰ হ'ব নেকি, মোৰ TB হ'ব নেকি। এই বেয়া বেমাৰৰ কথাটো মনত পৰিলে তেওঁলোকে পায়খানাৰ প্ৰব্লেমটো আহি যায়, বা তেওঁ ভাবে যে মোৰ পেটটো বিষাইছে, মোৰ কেঞ্চাৰ হ'ল। তো এই যেতিয়া আপুনি মানে আমি এটা কথাই ক'ব পাৰোঁ যে IBSৰ পৰা ভয় নাই সিমান এটা, কিন্তু IBDৰ পৰা অলপ ভয় আছে, আৰু IBDৰ ডায়েগনচিছ কেনেধৰণে কৰিব লাগিব, চিকিৎসা বিজ্ঞানত কি কি প্ৰক্ৰিয়া আছে, সেইখিনি কথা পাতিম। তাৰ পূৰ্বে আমি চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ। পুনৰ স্বাগতম। ডক্টৰ ভৱদেৱ গোস্বামী ডাঙৰীয়াৰ সৈতে আমি কথা পাতি আছোঁ IBDৰ বিষয়ে, ইনফ্লামেটৰী বাৱেল ডিজিজ। আৰু এতিয়া আমি ডায়েগনচিছৰ কথাটো পোনপটীয়াকৈ, এই IBDৰ ডায়েগনচিছ কেনেধৰণে কৰা হয় সেইটো এবাৰ যদি জনাই দিয়ে। IBDৰ ডায়েগনচিছটো বিৰাট ইম্পৰ্টেণ্ট, কাৰণ গোটেই চিকিৎসাটো কমপ্লিটলি চেঞ্জ হৈ যাব আমি যেতিয়া ডায়েগনচিছটো কনফাৰ্ম হ'ব পাৰোঁ। আৰু কনফাৰ্ম হ'বৰ কাৰণে আমাৰ একদম ইজি আৰু কংক্ৰিট, সেইটো হ'ল কলনোস্কপি। আমি পাইপ এটা দি পেলাই কলনোস্কোপ বুলি কয়, সেই পাইপটোৰ ভিতৰত সোমাই দি পায়খানা ৰাস্তাত আমি চাওঁ তাৰ ভিতৰত একচুৱেলি কি হৈ আছে, ইনফ্লামেশ্যনে আছে, আলচাৰে আছে, নে অন্য কিবা ষ্ট্ৰিকচাৰে আছে, আমি গোটেইটো চাই পেলাই তাৰপিছত ডায়েগনচিছ কৰিব পাৰোঁ। ঠিক যেনেধৰণে আপোনালোকে এণ্ডস্কপি কৰে, আমি একে এণ্ডস্কপিটো আমি মুখেৰে আপাৰ যে এণ্ডস্কপি বুলি কওঁ, গেষ্ট্ৰস্কপি বুলি কওঁ, মুখেৰে চালোঁ, সেইটো ষ্টমাক বা ডোডেনামলৈকে ইছ'ফেগাছৰ পৰা গোটেইখিনি যাব। আৰু পায়খানা ৰাস্তাটো চাবৰ কাৰণে সেই একেটা প্ৰিন্সিপল, কলনোস্কোপ। টিউবটো মাত্ৰ বেলেগ, সেইটো অলপমান ডাঙৰ হয় টিউবটো, সেইটো টিউব দি পেলাই আমি ভিতৰত চাওঁ। তেতিয়া আমি একজেক্টলি গম পাম যে তেওঁৰ আলচাৰেটিভ কলাইটিছ আছে নেকি নাই, নাইবা তেওঁৰ ক্ৰন ডিজিজ আছে নে নাই। আৰু আমি যদি অলপ সন্দেহ হয় আমি তাৰ পৰা মানে বায়পচি লৈ লওঁ, স্মল এটা পিচ লৈ লওঁ, লৈ বায়পচি কৰিলে আমি গম পাই যাম তেওঁৰ আলচাৰেটিভ কলাইটিছ আছে বা আলচাৰেটিভ কলাইটিছ নাই, বা ক্ৰন ডিজিজ আছে, যিকোনো হওক ওলাই যায়। সেইটো ষ্ট্ৰেইট ফৰৱাৰ্ড। তাৰ লগত এডিশ্যনেলি যে আমি তেজ পৰীক্ষা কৰিলে কিবা গম পাম নেকি, হয় তেজ পৰীক্ষা কৰিলে তাত এটা দুটা ESRটো বাঢ়িব, CRPটো বাঢ়িব, দুটামান আমাক হেল্প কৰিব। কিন্তু যদি আলচাৰেটিভ কলাইটিছ কলনোস্কপিত কৈছে তেতিয়াহ'লে এইবিলাক আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়।
তাৰ উপৰি কেতিয়াবা কলনোস্কপি নকৰাকৈ বা কলনোস্কপিটো বাৰে বাৰে কৰি থকাটো অলপ দিগদাৰী হয় সেইখিনি পিৰিয়ডত বেষ্ট লাইনত হয়তো আপুনি কলনোস্কপি কৰিলে পিছত আপোনাৰ বেমাৰটো ভালৰ ফালে আহিছে কণ্ট্ৰলত আহিছে চাবৰ কাৰণে আমি ষ্টুলটো পৰীক্ষা কৰোঁ সাধাৰণ ষ্টুলটো পৰীক্ষা কৰোঁ বাৰু তাতকৈ ইম্পৰ্টেণ্ট কাল প্ৰটেক্টিন বুলি এটা বস্তু চোৱা হয় সেইটো চালে আমি গম পাওঁ যে তেওঁৰ ৰেছপন্সটো কেনেকুৱা হৈছে গতিকে মোৰ মতে কলনোস্কপি কৰিলে আমি ডায়েগনচিছটো ইজিলি আমি গম পাই যাওঁ আৰু যদি কোনো লোকে ভয় কৰে কৰিবলৈ ভয় কৰিলে তেতিয়া ডায়েগনচিছটো হোৱাটো টান আচলতে কলনোস্কপি কৰিব ভয় কৰিব লাগে একো নাই আমি কৈছোঁ আমি মনতহে ভয়টো বেছি থাকে কলনোস্কপি একেবাৰে সৰু বস্তু এটা বৰ বেছি 3-4 মিনিট 5 মিনিট মেক্সিমাম কাৰোবাৰ হয়তো 6-7 মিনিট সময় লাগে আৰু ভয় কৰিবলৈ কি আছে আমাৰ যিটো এটা নেচাৰেল ৰাস্তা ভগৱানে বনাই থৈছে ৰাস্তাটো ন সেই ৰাস্তাটোৰ মাজেৰে আমি কেমেৰা এটা সোমাই ভিতৰত গৈ আছোঁ গতিকে তাত ভয় কৰিব লাগে একোৱেই নাই আচলতে আৰু আপোনাৰ দৰে চিকিৎসক থাকিলে তাততো আৰু বেছি ভয় নাথাকে চিকিৎসক থাকিব ডক্টৰ থাকিব নাৰ্ছ থাকিব গতিকে মনত আমি ভয় কৰি থাকোঁ তাৰ ফলত হয় কি তেওঁৰ ডায়েগনচিছটো ডিলেড হৈ যায় ছাপ'জ মই জনা নাই যে তেওঁৰ আলচাৰেটিভ কলাইটিছ আছে নে নাই তেওঁৰ ডায়েগনচিছটো বায়'পচিয়ে কোৱা নাই মই সেই দৰৱটো তেওঁৰ কাৰণে যিটো দৰকাৰ মই দিবৰ কাৰণে 10 বাৰ ভয় খাব লাগিব ন মই নাজানো অনুমান কৰিছোঁ সেইকাৰণে মই এইটো দৰৱ দিছোঁ আজিৰ দিনত সেইটো আচলতে জাষ্টিফাইড নহয় আৰু আপোনালোকে কলনোস্কপিটো কৰিলে এই ইনফ্লেমেটৰী বাউল ডিজিজৰ যি দুটা ভাগ আছে আপুনি সেই দুটা ভাগৰ প্ৰকৃততে কোনটো ভাগ হৈছে আমি গম পাব পাৰিব ঠিক আছে অন্তিম ফোন কলটো আমি লৈ লৈছোঁ অন্তিম গৰাকী দৰ্শকৰ নমস্কাৰ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে মই গুৱাহাটীৰ পৰা কৈছিলোঁ হয় কওকচোন আচ্ছা আইবি বেমাৰটো হোৱাৰ পিছততো চিকিৎসা আছে নহ'বলৈ কি কি সাৱধান হ'ব লাগে খোৱা লোৱাৰ কিবা ৰেষ্ট্ৰিকশ্যন কৰিব পাৰি নেকি বা কি কি কৰিলে এইটো বেমাৰ নহয়গৈ নিশ্চয় ধন্যবাদ আপুনি ফোন কৰাৰ বাবে আমি ইতিমধ্যে কথাটো পাতিছিলোঁৱেই খাদ্য অভ্যাসৰ কথা আৰু লগতে পৰিৱেশৰ কথা জেনেটিক কথাবোৰ খাদ্য অভ্যাসে তেওঁ হয়তো খোৱা লোৱাৰ কথাটো বেছি গুৰুত্ব দিছে সেইটো খাব লাগে আপোনাৰ যিটো প্ৰশ্ন বৰ সুন্দৰ প্ৰশ্ন প্ৰথম কথা আমি আমাৰ ট্ৰেডিশ্যনেল খানাবিলাক খাই থাকিলে ইমান বিশেষ একো অসুবিধা নহয় গ্ৰীণ ভেজিটেবলটো সদায় ভাল দেখা গৈছে যে যিবিলাক মাছ হওক মাংস হওক বিশেষকৈ মাংস খোৱাটো আইবিডিৰ লগত অলপ বেয়া ধৰণে ৰিলেশ্যন দেখা যায় আমি চিয়'ৰ হোৱা নাই সেইকাৰণে আমি যিমান পাৰোঁ কমকৈ খাব পাৰিলে ভাল নন ভেজ খানাটো কম খাই পেলাই ভেজিটেৰিয়ান খানাটো বেছিকৈ খোৱাটো আমাৰ কাৰণে ভাল শাক পাচলি আমি বেছিকৈ খাব লাগে আমি এই যিবিলাক জাংক ফুড থাকে বাহিৰত খোৱা এই ৰোলৰ পৰা আৰম্ভ কৰি যিবিলাক আজিকালি য়ং জেনেৰেশ্যনে খাই থাকে দেখা গ'লে আমি বেছিকৈ খাব লাগে আমি এই যিবিলাক জাংক ফুড থাকে বাহিৰত খোৱা এই ৰোলৰ পৰা আৰম্ভ কৰি যিবিলাক আজিকালি য়ং জেনেৰেশ্যনে খাই থাকে দেখা গৈছে যে সেইবিলাক আমাৰ আইবিডি বেমাৰৰ কাৰণে অলপ হাৰ্মফুল হয় গতিকে সেই ফালৰ পৰা অলপ সাৱধান থকাটো অলপ মানে পোনপটীয়াকৈ যদি আমি কওঁ লোভটো অলপ অলপ কণ্ট্ৰলত ৰাখিব লাগিব আৰু কিন্তু এটা আচৰিত কথা যে এতিয়াও প্ৰকৃত কাৰণটো ওলোৱা নাই খালে নহ'ব এই কিছুমান ফেক্টৰ আমি দেখিছোঁ যিবিলাক আমি সাৱধান হ'ব পাৰোঁ ইয়াৰ বেছি গৱেষণাৰ প্ৰয়োজন আছে বেছি গৱেষণাৰ প্ৰয়োজন আছে মই মাজতে এটা সুধি দিছোঁ মই আপুনি এই অনুষ্ঠানটোৰ কথা কোৱাৰ লগে লগে মই নিজে যিখিনি অধ্যয়ন কৰিলোঁ নিকোটিনটোৱে সহায় কৰে বুলি গম পাইছোঁ কিমান দূৰ সঁচা নাই এইটো হয় এইটো এটা ৰিয়েল ফেক্ট যে যিবিলাক মানুহৰ মানে অভাৰ দ্য ইয়াৰ্ছ দেখা গ'ল যিবিলাক মানুহ স্মকাৰ হয় তেওঁ যদি স্মকিং কৰে তেওঁৰ আলচাৰেটিভ কলাইটিছ বেমাৰটো কম হয় কিন্তু এটা ইনচিডেঞ্চে ইনচিডেঞ্চ বুলি আমি কওঁ যিবিলাক মানুহৰ বেছিকৈ মানে স্মকিং কৰে তেওঁলোকৰ ক্ষেত্ৰত আলচাৰেটিভ কলাইটিছটো কম হয় সেইকাৰণে ভাবা হ'ল যে প্ৰবেবলি ছামথিং স্মকিঙত আছে যাৰ ফলত ই প্ৰটেক্টিভ এফেক্ট এটা হয় আৰু সেইকাৰণে এতিয়া ৰিচেণ্টলি কিছুমান ষ্টাডি চলি আছে যে আমাৰ স্মকিঙত যিটো নিকোটিন থাকে সেই নিকোটিনটো মষ্ট লাইকলি আমাৰ প্ৰটেকশ্যন দিব পাৰে সেইকাৰণে নিকোটিন পেটছ বুলি পেলাই ট্ৰাই কৰি আছে এতিয়া চায়েন্সে কিন্তু সেই বুলি আকৌ কোনোবা যে পোনপটীয়াকৈ স্মকিং কৰিবলৈ ধৰে সেইটো চান্স লৈ পেলাই বহুত মানুহে আমাৰ বহুত মানুহৰ মানে বহুত বছৰ আগত এটা ষ্টাডি এটা ওলাইছিলে মই মাজতে কৈছোঁ আৰু ষ্টাডি এটা ওলাইছিলে যে মানুহে অলপ 1 পেক 2 পেক মদ খাই থাকিলে তেওঁৰ হাৰ্টৰ কাৰণে ভাল সৰু ষ্টাডি এটা কৰোৱাত ওলালে ওলোৱাৰ ফলত সেইটোৱে আমাৰ বাহানা লৈ পেলাই
মানুহে ইমান মদ খালে যে তোৰ লিভাৰটো নষ্ট হৈ থাকে এই কথাখিনি বাহানাৰ কথা কৈছে আপুনি নিকোটিনৰ যদিও কথাটো আহিছে যে কৰবাত গৱেষণা কৰি অলপ গম পাইছে যে নিকোটিনে আইবিডিৰ ক্ষেত্ৰত সহায় কৰিব পাৰে কিন্তু তাৰ এটা পৰিমাণ থাকিব আৰু সেই পৰিমাণটো চিকিৎসা বিজ্ঞানৰ দ্বাৰাহে প্ৰুভ হ'ব লাগিব এনেই কোনে ধূমপান কৰিলে নহ'ব সেইকাৰণে এতিয়া নিকোটিনটো লৈ পেলাই নিকোটিনটো এটা মেডিচিন হিচাপে ইউজ কৰিব সেইটো এতিয়া ট্ৰাই চলি আছে বহুত ট্ৰায়েলো চলি আছে নিকোটিন পেটছ দি পেলাই যে বডিত আপোনাৰ পেটছ কিছুমান দিব যাৰ পৰা নিকোটিনটো নিৰ্গত হ'ব আমাৰ বডিত দেহৰ ভিতৰত যাব সি আমাক হেল্প কৰিব তেনেকুৱা ধৰণৰ কিছুমান ট্ৰায়েল চলি আছে এতিয়াও কংক্ৰিট হিচাপে সি ওলোৱা নাই বা আমি ৰিকমেণ্ডেড কৰিব পৰা ট্ৰিটমেণ্টৰ এটা ভাগ পাৰ্ট মানে গৱেষণাবিলাক চলি থাকে এতিয়া সদ্যহতে কি ট্ৰিটমেণ্ট আছে নাই এতিয়া ট্ৰিটমেণ্ট আছে আমাৰ কিছুমান মেডিচিন আছে এই মেডিচিনবিলাক এমাইনো চেলিচাইলেট বুলি আমি কওঁ এই চেলিচাইলেট এটা টেবলেট বা দুটা টেবলেট আমি ফিক্স ড'জত দি থাকোঁ আলচাৰেটিভ কলাইটিছৰ ক্ষেত্ৰত ঠিক একেধৰণে আমাৰ ক্ৰন ডিজিজতো কিছুমান দৰৱ ওলাইছে সেই দৰৱবিলাক আমি দিওঁ এডভান্স কিছুমান ডেভেলপমেণ্টৰ কথা আপুনি পেলুৰ কথা কৈছিল আৰম্ভণিতে সেইটো পাৰ্ট তাৰমানে এই দৰৱবিলাক ওলোৱাৰ পিছত তাৰমানে ষ্টেৰইড আমি ইউজ কৰোঁ পেডনিচলন বা তেনেকুৱা ষ্টেৰইড ইউজ কৰোঁ এমাইনো চেলিচাইলেট ইউজ কৰোঁ ইমিউনো মডুলেটৰ বুলি আছে এজথায়াপ্ৰেম হওক বা চিষ্ট মাৰ্কাপ্টোপিউৰিন হওক তেনেকুৱা কিছুমান মেডিচিন আছে বা আমাৰ বায়'লজিকেল কিছুমান দৰৱ ওলাইছে যিবিলাক আমাৰ আইবিডিত ভাল ৰিজাল্ট ওলাইছে প্লাছ লগত এই কথাটো মই কৈ থওঁ ইণ্টাৰেষ্টিংলি যে যিবিলাক আগৰ মানুহবিলাকে যে তেওঁৰ পেলু আমি দেখিছিলোঁ যে পেলুটো আমাৰ কাৰণে ইমিউনিটিৰ কাৰণে ভাল সহায়ক সেইকাৰণে আমেৰিকাৰ এখন ইউনিভাৰ্চিটি এবাৰ তেওঁলোকে ট্ৰাই কৰি আছে এতিয়াও যে পেলুৰ কণীবিলাক লৈ পেলাই সেই কণীবিলাক যদি আইবিডি থকা মানুহক চিকিৎসা হিচাপে ব্যৱহাৰ কৰা হয় দৰৱ হিচাপে ব্যৱহাৰ কৰা হয় কেপচুলৰ মাজত সোমাই দিলে দি পেলাই কেপচুলটো খাব দিলে সেই ধৰণৰ ট্ৰিটমেণ্টবিলাকো এতিয়া ট্ৰাই কৰি আছে যে ইমিউনিটিটো বঢ়াই দিব দিলে হয়তো আলচাৰেটিভ কলাইটিছ বা ক্ৰন ডিজিজটো কমি যাব তেনেকুৱা ধৰণৰ কথাবিলাকো এতিয়া ওলাই আছে 3 নম্বৰ কথা যে যদি ছাপ'জ আলচাৰেটিভ কলাইটিছ আনকণ্ট্ৰল মেডিচিনত আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ প্ৰথম ক্লিয়াৰ মই কৈ দিছোঁ যে আলচাৰেটিভ কলাইটিছ বা ক্ৰন ডিজিজ কিউৰ কৰিব নোৱাৰি আমি কণ্ট্ৰলহে কৰিব পাৰোঁ আমি বেমাৰটো ঢাকি ৰাখিব পাৰোঁ কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ ডায়েবেটিছৰ নিচিনা আমি দৰৱ খাই থাকিব লাগিব লাইফ লং আৰু এতিয়া দেখা গৈছে যদি কিছুমান আমি যিটো কথা অলপ আগতে আলোচনা কৰিছিলোঁ কণ্ট্ৰল হোৱা নাই দৰৱত তেতিয়া চাৰ্জাৰীৰ প্ৰয়োজন হৈ যায় আলচাৰেটিভ কলাইটিছতে ক্ৰন ডিজিজত খুব সঘনে হয় কাৰণ ৰাস্তাটো যদি ব্লক হৈছে কোনো দৰৱত তাত কাম নহ'ব তেতিয়া আমি অপাৰেশ্যনত যাব লাগিব নাইবা ক'ৰবাত যদি ৰাস্তাটো ফুটি গৈছে খাদ্যনলীটো চাৰ্জাৰী লাগিব কিন্তু এতিয়া আকৌ এটা নতুন বস্তু আহিছে আমি যিটো কথা কৈছোঁ মাইক্ৰ'ব আমাৰ মাইক্ৰ'ব যে খাদ্যনলীৰ ভিতৰত বিলিয়নছ অফ যেতিয়া বেক্টেৰিয়া আছে তাৰ বেলেঞ্চটোৰ ওপৰত আমাৰ চিকিৎসা বিজ্ঞানে দেখা গৈছে যে বেলেগ বেলেগ বেমাৰ হয় আইবিডিৰ ক্ষেত্ৰতো দেখা গৈছে যে তাক আমি কণ্ট্ৰল কৰিব পাৰিলে বেলেঞ্চটো মেইনটেইন কৰিবৰ কাৰণে এতিয়া নতুন এটা চিকিৎসাৰ কথা আহি আছে ফিউচাৰ হয়তো আহিব যে ফিকেল মাইক্ৰ'বায়'টা ট্ৰেন্সপ্লেণ্ট তাৰমানে এজন নৰ্মেল মানুহৰ আইবিডি নথকা মানুহ এজনৰ তেওঁৰ পায়খানাটো যদি সংগ্ৰহ কৰা হয় তাক আইবিডি বেমাৰ হৈ থকা চিভিয়াৰ বেমাৰ হৈ থকা আইবিডিৰ মানুহ এজনক আমি যদি সেইটো দৰৱ হিচাপে ব্যৱহাৰ কৰোঁ মুখেৰে খাব দিলোঁ নাইবা তেওঁক পাইপৰ মাজেৰে নি পেলাই মুখেৰে পাইপটো দি সোমাই দি তেওঁৰ খাদ্যনলীৰ ভিতৰত তাত পেলাই থলোঁ খাদ্যনলীৰ ভিতৰত দি শুনিবলৈ অলপ বেলেগ ধৰণৰ লাগে কিন্তু শুনিবলৈ অলপ বেয়া লাগে এতিয়া বেলেগ মানুহৰ পায়খানাটো আনি এজন মানুহে খাব কিন্তু সেইটো আমি ব্যৱহাৰ কৰোঁতে এনেকুৱা টেকনিক লোৱা হ'ব যে সেই পায়খানাটো এনেকুৱা ধৰণে নৰ্মেল মানুহৰ পৰা কালচাৰ কৰি ল'ব তাত বেংক থাকিব পায়খানাৰ বেংক থাকিব ইনফেক্ট শ্বৰ্ট মানে ক'ব লাগিলে সেই বেংকৰ পৰা আমি নি পেলাই ৰোগী এজনক সেই পায়খানাটো আমি সোমাই দিলোঁ খাদ্যনলীৰ ভিতৰত আৰু সেই খাদ্যনলীৰ ভিতৰত নিজে গ্ৰ' কৰিব ভাল বেক্টেৰিয়াবিলাক গ্ৰ' কৰিব আৰু সেই বেলেঞ্চটো মেইনটেইন কৰি দিব দিয়াৰ ফলত তেওঁৰ বেমাৰটো ভাল হ'ব তেনেকুৱা ধৰণৰ আজি চিন্তাধাৰাও চলি আছে আৰু প্ৰেক্টিকেলি ফিল্ডত তেনেকুৱা কামবিলাক চলি আছে বহুত এডভান্স লেভেলত চলি আছে বৰ ডাঙৰ কথা এটা আমি গম পালোঁ আৰু এয়াই হ'ল তেনেকুৱা ধৰণৰ আজি চিন্তাধাৰাও চলি আছে আৰু প্ৰেক্টিকেলি ফিল্ডত
তেনেকুৱা কামবিলাক চলি আছে ঠিকে। বহুত এডভান্স লেভেলত চলি আছে বৰ ডাঙৰ কথা এটা আমি গম পালোঁ আৰু এয়াই হ'ল ডেভেলপমেণ্ট এয়াই হ'ল গৱেষণাৰ ফল গৱেষণা চলি আছে আৰু গৱেষণা এনেধৰণেই উন্নতিৰ শিখৰত যাওক আৰু আমাৰ যিসকল ৰোগী আছে তেওঁলোকে আৰোগ্য লাভ কৰক আপোনালোকৰ জৰিয়তে অশেষ ধন্যবাদ ডক্টৰ ভৱদেৱ গোস্বামী ডাঙৰীয়া এইখিনি সময় আপুনি আমাক দিলে আৰু দৰ্শকসকলৰ বাবে বহুকেইটা দিহা পৰামৰ্শ আগবঢ়ালে ইয়াৰ লগে লগে এই আছুতীয়া সাক্ষাৎকাৰৰ পৰা মই প্ৰাঞ্জলে বিদায় লৈছোঁ নমস্কাৰ